আমি জানো যে এখেতসকলৰ কোনো গাৰ্জিয়ান নাথাকে, তথাপি যদি গাৰ্জিয়ান আপোনালোকে কোনোবাই আছে তেতিয়াহ'লে আমাৰ ওপৰৰ নাম্বাৰত ফোন কৰি, যোনটো ফোনপে নাম্বাৰ দিয়া আছে এইটো নাম্বাৰত আপোনালোকে ফোন কৰি আমাৰ লগত যোগাযোগ কৰি ইয়াতে গোৱালপাৰা চিভিল হস্পিটেলত আহিব পাৰে। তোমার নাম কি ভাই? আমার নাম হাসান ভাই। হাসান কি? বাইকার হা। হ্যাঁ। বুঝল নাকি? বাড়ি কোন জায়গায়? বাড়ি কোন জায়গায়? হ্যাঁ, তোমার বাড়ি কোন জায়গায় ভাই? নবীনগর ভাই। নবীনগর? নবীনগর তো ছল আছে। নবীনগর, গোৱালপাৰা নবীনগর। বাড়ির বগলে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যাতে সিহঁতৰ গাৰ্জিয়ানৰ ওচৰত এইটো ভিডিঅ' যায়। তো আপোনালোকে অকল আমাক সহায় কৰাৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। গাৰ্জিয়ান বিচাৰি পালে নিজে আমাক কণ্টেক্ট কৰি সিহঁতে আমাৰ লগত লগ ধৰিব। আপোনালোকে চালে মই যোনটো নাম সুধিলোঁ, নাম একচুৱেলি সি বহুতকেইটা নাম কয়, তাৰ দেউতাৰ নামো বহুতকেইটা কয়। একচুৱেলি পাগলটো একচুৱেলি ভালকৈ ক'ব নোৱাৰিব। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ইয়াৰ গাৰ্জিয়ান ওলায়, গাৰ্জিয়ানে ইয়াক দেখভাল কৰিব পাৰে। আমি যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা কৰি আছোঁ, তথাপি নিজৰ গাৰ্জিয়ান হ'লে আমাৰ অলপ সুবিধা হয়। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। গোৱালপাৰা মেডিকেলত আহি পাইছোঁ। এটা আমাৰ অফিচাৰে ফোন কৰিছে, এটা পাগল আছে ইয়াতে। পাগলটোক আমি দেখা শুনা কৰিব কাৰণে আহিছোঁ। এতিয়া আমি এইখিনিতো উঠাইছা না, হৈ গৈছে আগে এতিয়া আমাৰ নাৰ্ছ বাইদেৱে আমাক ঔষধ লিখি দিছে। এতিয়া আমি ঔষধ আনিবলৈ যাম ফাৰ্মাচীত। ইনজেকশ্যন লিখিছে। আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকে এই যে মানুহজনক দেখি আছে, ট্ৰিটমেণ্ট চলি আছে। এইটো সুস্থ মানুহ নহয়, এজন পাগল মানুহ। এই পাগলটো 3 তাৰিখত কৃষ্ণাই থানাৰ অন্তৰ্গত ৰোড এক্সিডেণ্ট হৈ ভৰিখন ভাঙি ৰাস্তাৰ কাষত বাগৰি পৰি আছিল। এনেকা অৱস্থাত কৃষ্ণাই থানাৰ OC ছাৰে গম পাই তাক কৃষ্ণাৰ পৰা গোৱালপাৰা চিভিল হস্পিটেলত আনি এডমিশ্যন কৰাৰ পিছত আপোনালোকে জানে যে মইলাভাটাৰ বাজাৰত নাইচ NGO বুলি এটা গ্ৰুপ আছে। সেইটো গ্ৰুপৰ তৰফৰ পৰা গোৱালপাৰা চহৰৰ যিমান পাগল পাগলী, দৰিদ্ৰ গৰীব মানুহ ফুটপাথত ঘূৰি ফুৰে, সিহঁতক সপ্তাহত একদিন বুধবাৰ কৰি খাদ্য যোগান দিয়ে। এইটো গ্ৰুপক কৃষ্ণাই থানাৰ OC ছাৰে ফোন কৰি মাতাল যে এজন পাগল কৃষ্ণাই এক্সিডেণ্ট হৈ আছিল, তাক আমি গোৱালপাৰা চিভিল হস্পিটেলত এডমিশ্যন কৰিছোঁ। গতিকে আপোনালোকে তাক সহায় কৰাৰ কাৰণে, তাক মানে সুস্থ কৰাৰ কাৰণে আপোনালোকক মাতি আছোঁ, আপোনালোকে হস্পিটেলত আহক। তাৰপিছত আমি ফোন পাই আমি হস্পিটেলত আহিছোঁ। নাৰ্ছ বাইদেউ কি কৰি আছে, চিলাইন দি আছে আৰু বেজি দি আছে, ট্ৰিটমেণ্ট চলি আছে। তো বন্ধুসকল, আমি এইটো পাগলক সুস্থ কৰাৰ কাৰণে আমি দায়িত্ব লৈছোঁ আৰু তাক আমি খেদমত কৰি আছোঁ, তাক সহায় সহযোগিতা কৰি আছোঁ। মেডিচিন কিনি দি তাক সুস্থ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে আমি সকলো ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে আমাৰ লগত আগবাঢ়ি আহিব আৰু এইটো পাগলৰ কাৰণে আপোনালোকে মহব্বত কৰি যিমান পাৰে আমাৰ নাইচ NGOৰ ভিডিঅ'ৰ মাজত ফোনপে নাম্বাৰ দিয়া আছে, আপোনালোকে যিমান পাৰে সহায় কৰক। কাৰণ হ'ল এইটো পাগলক সুস্থ কৰাৰ কাৰণে অনেক পইচাৰ দৰকাৰ। তাৰ ভৰিখন ভাঙি গৈছে, আপোনালোকে দেখি আছে এই যে অসুস্থ মানুহ। আৰু পাগলসকলৰ কোনো গাৰ্জিয়ান নাথাকে, ঘৰ নাথাকে। আমি সকলো মানুহ জানো যে সিহঁতৰ কোনো গাৰ্জিয়ান নাই, ঘৰ। তোমার নাম কি ভাই? আমার নাম হাসান ভাই। হাসান কি? বাইকার হা। হ্যাঁ। বুঝল নাকি? বাড়ি কোন জায়গায়? বাড়ি কোন জায়গায়?
হ্যাঁ তোমার বাড়ি কোন জায়গায় ভাই? নবীনগর ভাই। নবীনগর। নবীনগর নিয়ে তো ছল আছে। নবীনগর গোয়ালপাড়া নবীনগর। হ্যাঁ। ও গোয়াল ভূত বেছে না? বাড়ির বগলে বাড়িওয়ালার নাম কি? বাড়ির বগলে যে বাড়ির মানুষ নাম কি জানো? কি নাম বাড়ির বগলকার মানুষ? বাবা বুড়ো মানুষের নাম হয় সাহেব আলী। সাহেব আলী। হ্যাঁ নাতু। ও নাতু আলী নাতু আলী। তুমি কৃষ্ণে গেছিলে কালকে? হ্যাঁ কৃষ্ণ গেছিলাম। ও তাহলে তোমাকে যে হসপিটালে ভর্তি করলো কিসের জন্য ভর্তি করলো তুমি জানো? তোমার কি হয়েছে? হ্যাঁ তোমার কি হয়েছে? হ্যাঁ ঠ্যাঙে অসুখ হয়েছে? ও গাড়ি দিয়ে লাগাইছিল হ্যাঁ ঠ্যাঙে? ঠ্যাং ভাঙে গেছে না এমনি? ভাঙে গেছে না। তুমি হিন্দু না মুসলিম? তুমি হিন্দু মানুষ না মুসলিম? তোমার নাম হাসান আলী না হাসান চন্দ্র কি? এতিয়া আমি আমাৰ হাসান কি আলী না? যোনটো দায়িত্ব আছিল আমি খিলালো, হ্যাঁ মানুহজনৰ পেট ভৰাই খিলালো। এতিয়া জিতেন্দ্র রায়। আপোনালোকে অপেক্ষা কৰক নেক্সট ভিডিঅ'লৈ, কাৰণ আমি কাইলৈ আৰু আহিম। কাইলৈ আমাৰ যোনটো ডক্টৰে কৈছে যে এক্সৰে কৰিব লাগিব, তো নেক্সট ডে আপোনালোকে দেখা পাব। আজি আমি গুচি যাওঁ। ইয়াতে ল'ৰা এজন ৰাখি দিছে আমচুৰ পৰা, সেই ল'ৰাজন যোনটো আপোনালোকে দেখা পাই আছে ইয়াতে, এই ল'ৰাজনক আমচুৰ পৰা ৰাখি দিছে। তো সি থাকিব ৰাতি। এইটো ল'ৰাজন মাজৰজন। তো আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকক।